আমি দিন হাজিৰা কৰি পাওঁহে 300 টকা ল'ৰা ছোৱালীকে চলাম নে মাইকীকে চলাম, স্কুলীয়া ল'ৰা ছোৱালী দুটা পঢ়া শুনা ল'ৰা ছোৱালী দুটা চলাম। এতিয়া আমি এই মিটাৰটো 3 দিন কাটি দিয়াৰ লগে লগে কি মিঠাতেলৰ চাকি জ্বলাই পেলাই ঘৰত আছো। আমাক এইটো মিটাৰ কি কৰিবলৈ, মিটাৰ এইটো আমাক নালাগে। আগৰ যিটো মিটাৰ আছিলে সেইটো মিটাৰে ঠিক আছে। এইটো মিটাৰটো আমাৰ লৈ যাওক আৰু আমাক আগৰ মিটাৰটো দিলেই হ'ল। এতিয়া আমি এই মিটাৰটো 3 দিন কাটি দিয়াৰ লগে লগে কি মিঠাতেলৰ চাকি জ্বলাই পেলাই ঘৰত আছো। মিঠাতেলৰ চাকিটো 1 লিটাৰ মিঠাতেলৰ দাম 120 টকা। আমি দিন হাজিৰা কৰি পাওঁহে 300 টকা ল'ৰা ছোৱালীকে চলাম নে মাইকীকে চলাম, স্কুলীয়া ল'ৰা ছোৱালী দুটা পঢ়া শুনা ল'ৰা ছোৱালী দুটা চলাম। আমাক এইটো মিটাৰ কি কৰিবলৈ, মিটাৰ এইটো আমাক নালাগে। আগৰ যিটো মিটাৰ আছিলে সেইটো মিটাৰে ঠিক আছে। এতিয়া মিটাৰৰ বিল দিবলৈ যাওঁতে কাটি দিওঁতে বিল দিবলৈ যাওঁতে ডাইৰেক্ট কৈছে 450 টকা ফাইনটো আগত দিয়ক, তাৰপিছত 1100 টকা কিমান বিল, এইখনে 1200 কিমান টকা মুঠতে পইচা হৈছে। আমি দিম কৰবা ডেইলি পাওঁহে কাম কৰি খাই বৈ হাজিৰা 300 টকা পাইহে হাজিৰা তেলৰ 40 স্কুলীয়া মম পাবলৈ দিগদাৰ। আগত লাইনটো কটা আগত তেওঁলোক মেছেজ কৰিব লাগিছিল। আমাৰ পুৰণা মিটাৰটোৱে ভাল আছিলে। আমাৰ যেনিবা হাজিৰা চাজিৰা কৰি হলেও আমাৰ ৰিচাৰ্জ মিটাৰৰ বিলটো দিব পাৰো 2 মাহৰ মূৰত 1 মাহৰ মূৰত। এতিয়া ল'ৰা ছোৱালী পঢ়াবলৈ অসুবিধা, গৰমত থাকিবলৈ অসুবিধা। সদায় মিঠাতেলৰ চাকি জ্বলাম। আৰু কি কৰিব এতিয়া, উপায় নাই। হাজিৰা কৰি খোৱা মানুহ তেনেকে থাকিবই লাগিব। এতিয়া আপুনি ভাতটোৱে গোটাব নে ল'ৰা ছোৱালীয়ে পঢ়াব নে লাইটৰ বিলে দিব? স্মাৰ্ট মিটাৰ থাকিও মানে ঘৰত কাৰেণ্ট নাথাকে ন? কাৰেণ্ট নাথাকে। এইটো মিটাৰটো আমাৰ লৈ যাওক আৰু আমাক আগৰ মিটাৰটো দিলেই হ'ল। এতিয়া আমি এই মিটাৰটো 3 দিন কাটি দিয়াৰ লগে লগে কি মিঠাতেলৰ চাকি জ্বলাই পেলাই ঘৰত আছো। মিঠাতেলৰ চাকিটো 1 লিটাৰ মিঠাতেলৰ দাম 120 টকা। আমি দিন হাজিৰা কৰি পাওঁহে 300 টকা ল'ৰা ছোৱালীকে চলাম নে মাইকীকে চলাম, স্কুলীয়া ল'ৰা ছোৱালী দুটা পঢ়া শুনা ল'ৰা ছোৱালী দুটা চলাম। আমাক এইটো মিটাৰ কি কৰিবলৈ, মিটাৰ এইটো আমাক নালাগে। আগৰ যিটো মিটাৰ আছিলে সেইটো মিটাৰে ঠিক আছে। এতিয়া মিটাৰৰ বিল দিবলৈ যাওঁতে কাটি দিওঁতে বিল দিবলৈ যাওঁতে ডাইৰেক্ট কৈছে 450 টকা ফাইনটো আগত দিয়ক, তাৰপিছত 1100 টকা কিমান বিল, এইখনে 1200 কিমান টকা মুঠতে পইচা হৈছে। আমি দিম কৰবা ডেইলি পাওঁহে কাম কৰি খাই বৈ হাজিৰা 300 টকা পাইহে হাজিৰা তেলৰ 40 আছে স্কুলীয়া মম পাবলৈ দিগদাৰ। আগত লাইনটো কটা আগত তেওঁলোক মেছেজ কৰিব লাগিছিল। আমাৰ পুৰণা মিটাৰটোৱে ভাল আছিলে। আমাৰ যেনিবা হাজিৰা চাজিৰা কৰি হলেও আমাৰ ৰিচাৰ্জ মিটাৰৰ বিলটো দিব পাৰো 2 মাহৰ মূৰত 1 মাহৰ মূৰত। এতিয়া ল'ৰা ছোৱালী পঢ়াবলৈ অসুবিধা, গৰমত থাকিবলৈ অসুবিধা। সদায় মিঠাতেলৰ চাকি জ্বলাম। আৰু কি কৰিব এতিয়া, উপায় নাই। হাজিৰা কৰি খোৱা মানুহ তেনেকে থাকিবই লাগিব। এতিয়া আপুনি ভাতটোৱে গোটাব নে ল'ৰা ছোৱালীয়ে পঢ়াব নে লাইটৰ বিলে দিব? স্মাৰ্ট মিটাৰ থাকিও মানে ঘৰত কাৰেণ্ট নাথাকে ন? কাৰেণ্ট নাথাকে। এইটো মিটাৰটো আমাৰ লৈ যাওক আৰু আমাক আগৰ মিটাৰটো দিলেই হ'ল। এতিয়া আমি এই মিটাৰটো 3 দিন কাটি দিয়াৰ লগে লগে কি মিঠাতেলৰ চাকি জ্বলাই পেলাই ঘৰত আছো। মিঠাতেলৰ চাকিটো 1 লিটাৰ মিঠাতেলৰ দাম 120 টকা। আমি দিন হাজিৰা কৰি পাওঁহে 300 টকা ল'ৰা ছোৱালীকে চলাম নে মাইকীকে চলাম, স্কুলীয়া ল'ৰা ছোৱালী দুটা পঢ়া শুনা ল'ৰা ছোৱালী দুটা চলাম। আমাক এইটো মিটাৰ কি কৰিবলৈ, মিটাৰ এইটো আমাক নালাগে। আগৰ যিটো মিটাৰ আছিলে সেইটো মিটাৰে ঠিক আছে। এতিয়া মিটাৰৰ বিল দিবলৈ যাওঁতে কাটি দিওঁতে বিল দিবলৈ যাওঁতে ডাইৰেক্ট কৈছে 450 টকা ফাইনটো আগত দিয়ক, তাৰপিছত 1100 টকা কিমান বিল, এইখনে 1200 কিমান টকা মুঠতে পইচা হৈছে। আমি দিম কৰবা ডেইলি পাওঁহে কাম কৰি খাই বৈ হাজিৰা 300 টকা পাইহে হাজিৰা তেলৰ 40 আছে স্কুলীয়া মম পাবলৈ দিগদাৰ। আগত লাইনটো কটা আগত তেওঁলোক মেছেজ কৰিব লাগিছিল। আমাৰ পুৰণা মিটাৰটোৱে ভাল আছিলে। আমাৰ যেনিবা হাজিৰা চাজিৰা কৰি হলেও আমাৰ ৰিচাৰ্জ মিটাৰৰ বিলটো দিব পাৰো 2 মাহৰ মূৰত 1 মাহৰ মূৰত। এতিয়া ল'ৰা ছোৱালী পঢ়াবলৈ অসুবিধা, গৰমত থাকিবলৈ অসুবিধা। সদায় মিঠাতেলৰ চাকি জ্বলাম। আৰু কি কৰিব এতিয়া, উপায় নাই। হাজিৰা কৰি খোৱা মানুহ তেনেকে থাকিবই লাগিব। এতিয়া আপুনি ভাতটোৱে গোটাব নে ল'ৰা ছোৱালীয়ে পঢ়াব নে লাইটৰ বিলে দিব? স্মাৰ্ট মিটাৰ থাকিও মানে ঘৰত কাৰেণ্ট নাথাকে ন?